বিটিআৰৰ নিৰ্বাচনৰ সন্দৰ্ভত আমাৰ বিটিআৰৰ ৫খন জিলা সমিতি আৰু ৫টাতে দায়িত্বপ্ৰাপ্ত মন্ত্ৰী ৰাজ্যিক যিসকল বিষয়ববীয়া ৫খন জিলাত আমি দায়িত্ব দিছিলোঁ তেওঁলোকৰ প্ৰতিবেদনসমূহ আজি দলে পুংখানুপুংখভাৱে বিবেচনা কৰে। তেওঁলোকৰ প্ৰতিবেদনত এটা কথা প্ৰকাশ পাইছে যে বিটিএডিত দলে ৩০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰাৰ পৰিৱেশ আছে, কিন্তু আমি তেওঁলোকক আকৌ এবাৰ পুনৰ বিবেচনা কৰিব কৈছোঁ যে ৩০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম নে যোৱাবাৰৰ দৰে আমি ২৬খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম। অহা এমাহ সময় আমাৰ মন্ত্ৰীসকল আৰু ৰাজ্যিক বিষয়ববীয়াসকলে বিটিএডিত আৰু অলপ সময় কটাব আৰু আমি আশা কৰোঁ যে জুলাই মাহলৈকে আমি এটা নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'ব পাৰিম যে ৩০খনত প্ৰতিদ্বন্দ্বিতা কৰিম নে আমি ২৫খনত প্ৰতিদ্বন্দ্বিতা কৰিম। হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো দুয়োগৰাকীয়ে দুটা বড়ো ৰাজনৈতিক দল আৰু যথেষ্ট অনাবড়ো মানুহ তেওঁলোকৰ আছে, দুটা ৰাজনৈতিক দলত প্ৰতিনিধিত্ব কৰে। প্ৰমোদ বড়ো UPPL আমাৰ NDAৰ এটা ঘটক দল বা সদস্য দল। তেওঁলোকৰ দুজনকৈ MP আছে, বিধানসভাত বিধায়ক আছে। সেইকাৰণে আমি তেওঁলোকৰ লগত বিশেষকৈ প্ৰমোদ বড়োৰ লগত যিটো মিত্ৰতাৰ সম্পৰ্ক সেই সম্পৰ্কটো থাকিব আৰু আমাক ৰাজ্যসভা আদি নিৰ্বাচনত হাগ্ৰামা মহিলাৰ এই দলটোৱেও আমাক সমৰ্থন কৰে। সেইকাৰণে আমাৰ উদ্দেশ্যটো হ'ল যে বড়োভূমিত শান্তি সম্প্ৰীতি আৰু সমন্বয়ৰ পৰিৱেশেৰে আমি নিৰ্বাচন খেলিম আৰু একেবাৰে গৈ তাতে যে ইয়াত কিবা এটা নহ'লে আমি শেষ হৈ যাম সেই ধৰণে আমি ইলেকশ্যন নেখেলোঁ। কাৰণ বড়োভূমিত শান্তি অনাৰ কৃতিত্ব ভাৰতীয় জনতা পাৰ্টীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আমি প্ৰতিটো পদক্ষেপত লক্ষ্য কৰিম যাতে আমাৰ কোনো এটা প্ৰচেষ্টাই বড়োভূমিৰ শান্তি প্ৰগতি আৰু সমন্বয়ত যাতে বাধা নজন্মায়। আৰু সময়ত এই কামখিনি আমি কেনেকৈ কৰিম ইলেকশ্যনৰ ওচৰ চাপি অহাৰ লগে লগে এই বিষয়বিলাকত আমি আপোনালোকৰ লগত জনাই থাকিম আৰু আমি কথা বতৰা পাতি থাকিম। অঞ্জলি দৈমাৰীৰ যিটো দল সেই দলটো এটা বড়ো ৰাজনৈতিক দল, কিন্তু এই ৰাজনৈতিক দলটোৰ বিষয়ে বহুত খবৰ এতিয়াও আমাৰ লগত নাই। তেওঁলোকেনো কিমান সিটত প্ৰতিদ্বন্দ্বিতা কৰিব বা তেওঁলোকৰ কি ধৰণে তেওঁলোক আগবাঢ়ি যাব খুজিছে, কিন্তু ব্যক্তিগতভাৱে অঞ্জলি দৈমাৰীৰ লগত মোৰ হোৱাটছআপত কথা বতৰা হৈ থাকে, সভাপতিৰ লগতো সম্পৰ্ক ভাল। গতিকে তেওঁলোক যদি সঁচাকৈয়ে অন্ততগত্তা ইলেকশ্যনলৈকে খেলেগৈ তেতিয়া আমি তেওঁলোকৰ পৰিস্থিতিটো আমি নিশ্চয় পজিটিভলি চাম। আমি কোনো বড়ো ৰাজনৈতিক দলৰ লগত সংঘাতৰ ৰাজনীতি আমি নকৰোঁ। শান্তি সম্প্ৰীতি সমন্বয় এই তিনিটা বস্তু আমি বজাই ৰাখি ইলেকশ্যন খেলিম। কাৰণ বড়োভূমিত যিসকল অনাবড়ো লোক তেওঁলোকৰ নিৰাপত্তাৰ দায়িত্ব বিজেপিৰ আছে আৰু বড়ো লোকসকলৰো আত্মনিয়ন্ত্ৰণৰ তেওঁলোকৰ যিটো আকাংক্ষা সেই আকাংক্ষাক সন্মান জনোৱাৰ দায়িত্বও বিজেপিৰ আছে। গতিকে বিজেপিয়ে এটা সম্পূৰ্ণ পৃথক ৰাজনীতিৰে ইলেকশ্যন খেলিব। শিলচৰ পৌৰসভাৰ ইলেকশ্যন অক্টোবৰত হ'ব, বিটিআৰৰ ইলেকশ্যন ছেপ্টেম্বৰত হ'ব। গতিকে তাৰ পিছতে মিচিং কাউন্সিল সোণোৱাল কাউন্সিল। গতিকে ডিচেম্বৰলৈকে বিধানসভাৰ ইলেকশ্যনৰ আগলৈকে 4টা ইলেকশ্যন হ'ব। মৰাণ মটকৰো কাউন্সিলৰ ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়া চলি আছে। হয়তো ভোটাৰ লিষ্ট আদি সম্পূৰ্ণ হৈ গ'লে তাতো ইলেকশ্যন হ'ব পাৰে, যদিও তাত আমি ৰাজনৈতিক দল হিচাপে প্ৰতিদ্বন্দ্বিতা নকৰোঁ।